নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। বন্ধুসকল তেন্তে ব'লচোন দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হ'ব কৃষিভিত্তিক ভিডিঅ'। বন্ধুসকল একো সাৰ ব্যৱহাৰ কৰা নহয় যে, এনেকৈ কমকৈ ছিঙি থকা হয় আৰু ৩-৪ দিনৰ মূৰে মূৰে। ক'ব ভালেই হৈছে ন, এনেকুৱা দেখিছে বন্ধুসকল। মই সাৰ নিদিয়াকৈ আৰু অকণমান মাটিতে কেনেকৈ কেইবাবিধৰো পাচলি খেতি কৰিছোঁ সেয়া আপোনালোকক দেখাবলৈ লৈছোঁ। চাওক অকণমান মাটিতে কেনেকৈ কেইবাবিধৰ খেতি কৰিব পাৰি তাৰে চাওকচোন। এয়া দেখা পাইছেনে বন্ধুসকল, বেঙেনা আছে, বৰ বেঙেনা। বেঙেনাৰ মাজত আছিলে আপোনাৰ তিহু। এইয়া দেখিছেনে, তিহু মানে বেঙেনাটো ৰোৱাৰ অলপ দিনৰ পাছতে মানে এনেকৈ তিহু দি দিছিলোঁ। কাৰণ বেঙেনাটো ধৰক মই 3 ফুটৰ বা এইফালে 4 ফুটৰ দিছে, হেৰিয়াত আঁতৰত ৰোৱা আছিলে। তাৰ মাজৰ জেগাকণ এনেই খালী হৈ থাকে, সেইকাৰণে বোলো তাৰ মাজে মাজে মই এজোপা দুজোপা তিহু দি দিওঁ, গম পাইছেনে। এতিয়া বুলি ভাবি তিহু দিছোঁ। এয়া চাওক ওপৰত এখন আপোনাৰ হেন্দালি দিছোঁ বাঁহৰ। এইয়া দেখিছেনে, এয়া বেঙেনা, বৰ বেঙেনা। এয়া বেঙেনা, এইয়া চাব দেই, এনেকুৱা এইয়া বেঙেনা চিঙা হ'ল। ক'ৰবাত এটা দুটা ৰাখিছোঁ কঠীয়াৰ কাৰণে। এয়া তিহু লাগিছে, তিহু এয়া বজাৰৰ খৰচ আছিলে, তিহু চিঙা হ'ল, এয়া সৰু হৈ আছে। আপোনাৰ বেঙেনা বেছি নাই, আপোনাৰ আছে 30-40 জোপামান, কিছুমান সৰু হৈ আছে, চবতে গুটি লগা নাই। এইয়া দেখিছেনে তিহু, এইয়া তিহু দেখিছেনে, এয়া ফুলি আছে। এয়া দেখা পাইছেনে, এয়া কঠীয়ালৈ ৰাখিছোঁ, এই কঠীয়ালৈ ৰাখি দিছোঁ। মানে সচটো ৰাখি থ'লে ভাল হয় আৰু অহা বছৰৰ কাৰণে দিবৰ কাৰণে। ইয়াতো এটা আছে, ইয়া ৰাখি থৈছোঁ এনেকৈ। আৰু তাৰ মাজতে আছে এজোপা দুজোপা এয়া কোমোৰা গছ। মানে কেইদিনমান পাছত কোমোৰাটো বগাই যাব আৰু বেঙেনাটো মৰি যাব। হেন্দালিত উঠি কোমোৰা লাগিব। তাৰ মাজতে আছে এজোপা দুজোপা এয়া কেৰেলা, দেখিছেনে, এই হেন্দালিত উঠিছেগৈ আৰু এইটো জেং কেৰেলা হয়। দেখা পাইছেনে, তিহু বেছি নাই, এনেকৈ মাজে মাজে আছে মানে এনেকৈ বেঙেনা লাইনকৈ দিছোঁ দেই, মানে দেখাত ভাল হোৱাকৈ। দেখিছেনে, চাওক এনেকৈ লাগিব আৰম্ভ কৰি আছে। এটা দুটা ডাঙৰখিনি ছিঙি দিয়া হ'ল। সময় নাপাওঁ, থাপ মাৰি আধা ঘণ্টা 1 ঘণ্টা লাগোঁ বাৰীত প্ৰত্যেক দিনে, বেলেগ কামৰ মাজতো। দেখাইছেনে বন্ধুসকল, বেঙেনাবিলাক অলপ গেলিছে, পোক ধৰে। বেঙেনাত জানে আপোনালোকে পোক বেছিকৈ ধৰে। এইবিলাক মেডিচিন মৰা নাই, এইখিনি দেখিছেনে, ইমান পোক লাগিছে। লগাটো লাগিছে, এইবোৰ চব কেৱনীয়া হৈ আছে, এইবিলাক চব এয়া পোক ধৰি আছে। মানে হ'লেও মেডিচিন মৰা নাই, লোকেল বস্তু বোলো মেডিচিন নামাৰোঁ, যিকেইটা বেয়া হয় হওক আৰু এইবোৰ যিকেইটা ভাল হয় হ'ব। কিন্তু বেঙেনাটো বেছি বেয়া হয়। আৰু বগা বেঙেনা আছিলে, বগা বেঙেনাত বেছি পোক লাগিছে এনেকৈ। এয়া বেঙেনাত পোকটো অলপ বেছি লাগে। এয়া দেখিছেনে, এয়া বেঙেনা আছে থকাটো দেখিছে, কিন্তু পোক এনেকৈ এই লগা আছে, দেখিছেনে, এয়া পোক, পোক। এয়া হ'ল তিহু, তিয়হ ন, এইয়া দেখিছে। এয়া মানুহ সেইখন ওপৰত আছে হেন্দালি, তাৰ ওপৰত আছে আপোনাৰ জাতিলাও দি থোৱা আছে। ইয়াত জাতিলাও বগাই আছে, কলি লগা নাই আৰু ফুল ফুলিছে। তিহু হেন্দালি পাই গৈছেগৈ এনেকৈ মানুহ হ'ল। তাৰপৰা অকণমান আঁতৰত আছে এইয়া বডি দিছিলোঁ, এইটো আমি দাংবডি বুলি কওঁ।
কিছুমান লেচেৰা মাহ বুলিও কয়। এয়া দেখিছেনে বডি জেং দি দিছোঁ আৰু বগাবলৈ আৰম্ভ কৰিছে। পাছত দেখাম আপোনাক ফুল ফুলা আৰু লগা এনেকৈ লাগে। আছে বেঙেনা আপোনাৰ বডিও আছে 30-40 জোপা এনেকৈ। তাৰ মাজত চাওক এই মাজত দেখিছেনে ৰঙালাও গছ, এইটো ৰঙালাও গছ আছে। ৰঙালাও গছবোৰ অলপ মোক গেলিলে, মানে বেয়া হৈ গ'ল আৰু কিছুমান আপোনাৰ গুটি লাগিছিলে, গুটিবিলাকো গেলিছে বৰষুণৰ কাৰণে চাগে। মাজতে বৰষুণ দিছিলে সেইকাৰণে গেলিলে নেকি। হ'লেও আছে এটা দুটা, নথকাকৈ থকা নাই এনেকৈ। এনেকৈ এটা দুটা পকিবলৈ আৰম্ভ কৰিছে, দেখিছে এয়া। হেৰি ৰঙালাও কেইবাটা জাতৰো আছে, কিছুমান ডাঙৰ আছে, কিছুমান অকণমানি আছে। এই সৰুটো দেখিছেনে, সৰু জাত, এই জাতটো খাই ভাল লাগে, মিঠা হয় আৰু অলপ মানে ভাল লাগে কিবা এটা খাই, সৰু জাতটো ডাঙৰতকৈ এনেকৈ দেখিছে। এয়া পকিছে আৰু এইটো ছিঙিব লাগিব আজি পকাটো, এনেকৈ এটা পকিছে। এই জাতিলাও হেন্দালিত বগাবলৈ আৰম্ভ কৰিছেহে, কেতিয়া লাগে নাজানো আৰু। এয়া লগাইছোঁ ভোল, ইমানটো বগাইছে, ফুল ফুলিছে এনেকৈ। এয়া ৰঙালাও দেখিছে নাই, বগাবলৈ আৰম্ভ কৰিছে আৰু। এইফালে আছে এয়া ভোল, এনে লাইনকৈ দিছোঁ, বেছি নাই 20 জোপামান আছে এনেকৈ। এয়া নতুনকৈ ৰঙালাও এয়া বগাই আছে। এয়া ভোল এয়া ইমানটো হৈছে, এইবোৰ কলি পেলাইছে দেখিছেনে। এয়া তাৰপৰা এয়া তাৰপিছত ইয়াত উলিয়াই থৈছোঁ মাটি দিব, সেয়াত দিম আপোনাৰ জিকা দিবৰ কাৰণে ভেটি বনাই থৈছোঁ এনেকৈ। জিকা দিম আৰু বহাগৰ মাহ সোমোৱাৰ লগে লগে হৈ যাব। মাটিতে বগাই আছে, জেং দিবলৈ সময় পোৱা নাই, থাপ মাৰি কৰি থাকোঁ মাজে মাজে। এয়া দেখিছেনে, হেন্দালিটো বগাই গৈছে, ৰঙালাও লাগিছে এটা দুটা, তাতো হেন্দালিটো দেখিছে 3টা। এইটো এটা লাগিছে, সৰু হৈ আছে। এয়া জাতিলাও বগাইছে দেখিছেনে, কলি পেলাইছে, এইটো সৰু হৈ আছে। কিন্তু এইবিলাক কলি নৰয়, চব কিছুমান গেলি যায়, এনেকুৱা কলি ঢেৰ পেলাইছে, কিন্তু ৰখা নাই এতিয়ালৈকে। বিহুলৈ হ'ব বুলি ভাবিছিলোঁ, নহ'লেগৈ আৰু। বিহুলৈ এতিয়া কিনিব লাগিব। বেঙেনাটো হ'ব চাগে এটা দুটা, কিন্তু বাকীখিনিতো চব পোকে লগা, এইবোৰ চব গেলি আছে বেঙেনা, বগা বেঙেনা তাত। বগা বেঙেনাটো বেছি গেলিছে, কেলৈ জানো পোক লাগিছে, ধৰিব পৰা নাই। কিন্তু আপোনাৰ ৰঙচুৱা বেঙেনা এটা আছে, সেইটো আকৌ ইমান পোক লগা নাই। কিন্তু এয়া এনেকৈ এই এনেকুৱা বেঙেনাটো বেছি পোক লগা নাই, কিন্তু বগাটো বেছি পোক লাগিছে এনেকুৱাটো। দেখিছে কেনেকুৱা আছে খেতিটো। তো বন্ধুসকল, কেনেকুৱা দেখা পালে খেতিখিনি চাব, বেঙেনা গছ তিহোঁ কেনেকুৱা হৈছে কমেণ্টত জনাব। আৰু এনেকৈ কৰি থাকোঁ আৰু মাজে মাজে। তো এতিয়াৰ কাৰণে বাই বাই। আপোনাৰ খেতিটো কেনেকুৱা হৈছে, যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিব। তো এতিয়াৰ কাৰণে বাই বাই।